শ্ৰীভূমিৰ জিলা কাৰাগাৰত সকলো উপলব্ধ। কয়দীয়ে সকলো সুবিধা লাভ কৰে জিলা কাৰাগাৰত। মোবাইল ফোন লাগিলে মোবাইল ফোন পায়, ড্ৰাগছ লাগিলে ড্ৰাগছ পায়, গাঞ্জাৰ প্ৰয়োজন হলে গাঞ্জা পায়, চিগাৰেট ধপাত সকলো উপলব্ধ কয়দীৰ বাবে। চিগাৰেট টিকেট বা যিখিনি বস্তু আছে তেওঁলোকে যিবিলাক পাব নালাগে সেইখিনি পোৱাৰ সুবিধা কৰাৰ বাবে তেওঁলোকে এটা নিৰ্দিষ্ট ধৰণে পইচা লৈছিলে আৰু কেইজনমান পুলিচ তাৰ জিলা কাৰাগাৰৰ হেৰি আছিলে কৰ্মচাৰী আছিলে তেওঁলোকক চিনাক্তকৰণ হোৱা হৈছিলে তেওঁৰ নাম উল্লেখ কৰাৰ ভিত্তিত। এইখন আচলতে কাৰাগাৰেই নে? চোকা অস্ত্ৰও থাকে কয়দীৰ হাতত। থাকিল মাত্ৰ কয়দীয়ে ল'ব পৰা শাৰীৰিক সুখহে। মহিলাৰ দ্বাৰা শাৰীৰিক সুখো কিজানি শ্ৰীভূমি কাৰাগাৰত লাভ কৰে কয়দীয়ে। এনে এখন কাৰাগাৰ পালে কোন অপৰাধীয়ে ওলাই আহিবলৈ মন কৰিব? টকা দিলেই সকলো উপলব্ধ হৈছিল শ্ৰীভূমি কাৰাগাৰত। এটা খবৰ আছিলে যে তাত বিভিন্ন ধৰণৰ এণ্টি ছ'চিয়েল এক্টিভিটিজ চলি আছে তাতে আৰু বিভিন্ন ধৰণৰ মোবাইল ফোন বা এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি পেলাই তাৰ দ্বাৰা কিছুমান অসামাজিক আৰু ক্ৰিমিনেল এক্টিভিটিজ চলি আছে বুলি খবৰ আহিছিলে আৰু তাৰ ভিত্তিত SSP মেডামৰ নেতৃত্বত চলিলে তেতিয়া আমি টোটেল 29টা মোবাইল হেণ্ডছেট ৰিকভাৰ কৰা হৈছিলে। টকা লোভী কেইজনমান কাৰাগাৰৰ কৰ্মচাৰীয়ে গেলাই পেলাইছিল শ্ৰীভূমিৰ জিলা কাৰাগাৰ। তেনে কৰ্মচাৰীৰ ভিতৰত এই 4জনেই হৈছে মূল অভিযুক্ত। এই 4জন কৰ্মচাৰীয়ে নিজৰ পকেট গৰম কৰিছিল জিলা কাৰাগাৰত। ৰুদ্ৰ দেউৰী সহকাৰী জেইলাৰ, বিশ্বজিৎ বৰুৱা সহকাৰী জেইলাৰ, মুজাহিদ আলী লস্কৰ আৰু সুভাশিষ ঘোষ। শ্ৰীভূমিৰ শীৰ্ষ আৰক্ষীৰ জালত পৰিছে এই 4জন কাৰাগাৰৰ কৰ্মচাৰী। তেওঁলোকৰ নাম হৈছে ক্ৰমে ৰুদ্ৰ দেউৰী এছিষ্টেণ্ট জেইলাৰ, বিশ্বজিৎ বৰুৱা এছিষ্টেণ্ট জেইলাৰ, মুজাহিদ আলী লস্কৰ হেড ৱাৰ্ডাৰ আৰু সুভাশিষ ঘোষ ৱাৰ্ডাৰ। আৰু এইকেইজন ব্যক্তিক আমি যোৱা নিশা তেওঁলোকক কৰায়ত্ব কৰা হৈছে। কৰায়ত্ব কৰাৰ পিছত আজি এতিয়া অনাৰেবল কোৰ্টত হাজিৰ কৰা হৈছে। কাৰাগাৰৰ কয়দীৰ পৰা 29টা মোবাইল ফোন জব্দ হৈছে চোকা অস্ত্ৰ, হুক্কা, বিড়ি, চিগাৰেট, আপত্তিজনক সামগ্ৰী উদ্ধাৰ হৈছে জিলা কাৰাগাৰত। প্ৰাথমিক তদন্ততেই 25জন কয়দী জালত পৰিছে। গোটেই নেক্সাছটোত সৰ্বমুঠ 29জনক কৰায়ত্ব কৰিছে শ্ৰীভূমি আৰক্ষীয়ে। মুঠতে এতিয়ালৈকে 25+4 29জন আছামী এই কেছটোত আমি কৰায়ত্ব কৰা হৈছে। দীৰ্ঘদিন ধৰি শ্ৰীভূমি জিলা কাৰাগাৰত চলি আছিল অসামাজিক কাৰ্যকলাপ। কাৰাগাৰৰ ভিতৰৰ পৰা অপৰাধ নিয়ন্ত্ৰণৰ অভিযোগ বহুবাৰ উত্থাপিত হৈছিল। কাৰাগাৰত থকা লোকৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগত চাৰ্জশ্বিট দিয়াৰো আছে দৃষ্টান্ত। শ্ৰীভূমিৰ পৰা মৃত্যুঞ্জয় চক্ৰৱৰ্তীৰ ৰিপৰ্ট, আছাম টক্স।